বোকাখাটৰ ১ নং বহিখোৱা গাঁৱত উখল মাখল পৰিৱেশ গুমৰাগৰ সেৱত মুখৰিত আকাশ বতাহ অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পৰাগ বা নৰাচিগা উৎসৱ পালন কৰা হৈছে পৰাগ উৎসৱত উপস্থিত আছে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু প্ৰাক্তন বিধায়ক জিতেন গগৈ দুয়ো নেতাক আজি অন্য এক ৰূপত দেখা গৈছে মন্ত্ৰী অতুল বৰা আৰু প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে একে মঞ্চতে মৰংঘৰৰ একেখন চাঙত বহি গ্ৰহণ কৰিছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য পৰাগ উৎসৱত উপস্থিত হৈ দুয়োগৰাকীয়ে জনাইছে নৰাচিগা বিহুৰ শুভেচ্ছা নৰাচিগা উৎসৱ পৰাগ বুলিও কয় কৃষিভিত্তিক মিচিং সমাজৰ ইয়া পৰম্পৰাগত উৎসৱ খুবেই ভাল লাগিলে মোৰ সমষ্টিৰ এই অঞ্চলৰ ৰাইজৰ লগত একেলগে অলপ ফূৰ্তি কৰিলোঁ পৰম্পৰাগত সুস্বাদু খাদ্যও দিলে তো ভাল লাগিলে সকলোৱে মিলি এইটো কৰিছোঁ মই সকলোকে মই শুভেচ্ছা জনাইছোঁ পৰাগৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে এই বৃহৎ অঞ্চলতো আছে মিচিং আছে মিচিঙৰ লগতে নেপালী আদিবাসী অসমীয়া ভাষী কিন্তু সকলোৰে মাজত সমন্বয় আছে মই ভাবোঁ যে এনেধৰণে সন্মিলিতভাৱে এই উৎসৱ উদযাপনে এই বৃহৎ অঞ্চলটোৰ ৰাইজৰ মাজত থকা যি সমন্বয় এই সমন্বয় ৰাইজৰ জাল অধিক মজবুত কৰিব মই সকলোকে এই উৎসৱৰ শুভেচ্ছা জনাইছোঁ ৰাজনীতিৰ ওপৰত যি পৰম্পৰা সংস্কৃতি আজি একেলগে মঞ্চত দেখিলোঁ নাই তেওঁ পুৰণা বন্ধু কোনোতো দলীয় ৰাজনীতি আৰু এইবিলাকৰ লগত কোনো পৰম্পৰাগত উৎসৱ বা জাতীয় উৎসৱৰ কোনো আমি সকলো এক উই আৰ অল ওৱান জাতীয় উৎসৱ তেখেতকো নিমন্ত্ৰণ কৰিছে মোকো নিমন্ত্ৰণ কৰিছে দুয়োজনে একেলগে ৰাইজৰ এই পৰম্পৰাগত উৎসৱত আমি লগ হ'লোঁ ৰাইজৰ শুভেচ্ছাও জনালোঁ ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ সুন্দৰ ভাল আৰু তেখেতৰ লগতো মোৰ কোনো ব্যক্তিগতভাৱে কোনো মতানৈক্য নাই গতিকে ব্যক্তিগতভাৱে আমি দুইজনকে তেখেতসকলে নিমন্ত্ৰণ কৰিছে কমিটিয়ে আৰু দুইজনেই আহিছোঁ আৰু দুইজনে একেটা সময়তে আহিলোঁ একেলগে ৰাইজক শুভেচ্ছা দিলোঁ বোকাখাটৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট এনি ভাৰত 24